নমস্কাৰ, মই সুমিত দাস। আজি আমি আছোঁ তিনিচুকীয়া জিলাৰ পূব প্ৰান্তত থকা এখন পথাৰ, বিখ্যাত পথাৰ, নাম ধাদুম পথাৰ। যিসকলে পৰিৱেশ প্ৰকৃতিৰ সৈতে জড়িত তেওঁলোকে প্ৰায় এই পথাৰখনৰ সৈতে পৰিচিতই। যেনেকৈ তিনিচুকীয়াত মাগুৰী মতাপুং বিল চৰাইৰ এখন স্বৰ্গভূমিৰ নিচিনা, ঠিক তেনেকৈ এই ধাদুম পথাৰো চৰাইৰ স্বৰ্গভূমি। ইয়াত মানুহ, প্ৰকৃতি আৰু কৃষি এই তিনিওটা বস্তুৰ বৰ ধুনীয়া এটা সম্পৰ্ক আছে। সেইটো আটাইতকৈ ডাঙৰ কথা। ইয়াত যেতিয়া মানুহে সেই খেতি ৰুৱে, তাৰমানে ভুই ৰুৱে, তাৰপিছত ধান চপায়, ধান চপোৱাৰ পিছতে ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা চৰাই আহে। মই এতিয়া এই মোৰ বাইনকুলাৰটোৰে প্ৰত্যক্ষ কৰিলোঁ। অকণমান আগতে মই যিটো আমি অসমীয়াত কৰচন চৰাই বুলি কওঁ, ইংৰাজীত কমন ক্ৰেন, তাৰে এটা জাক দেখিবলৈ পালোঁ। আৰু আমাৰ থলুৱা চৰাইবোৰতো আছেই, কাণকুৰিকা আছেই, আকুহি বগ আছেই, গো বগ আছেই, মাজু বগ আছেই, সেই গোটেইবোৰ আছেই, বৰটোকোলা আছে, পানীকাউৰী, কৈলাঙি, মণিয়ৰি গোটেইবোৰ আছে। কিন্তু মই এই মোৰ দূৰবীণেৰে অলপ দূৰত কেইজনীমান বিদেশী হাঁহ দেখিবলৈ পালোঁ। মই ঠিক আইডেণ্টিফাই কৰিব পৰা নাই, কিন্তু খুব সম্ভৱ এয়া বাহিৰৰ পৰা আহিছে, পৰিভ্ৰমণ কৰিছে, মাইগ্ৰেশ্যন কৰি আহিছে। কিন্তু সেই যিটো কমন ক্ৰেন, সেইটো চাইবেৰিয়াৰ পৰা আহে বুলি আমি জানো, যিমান দূৰ অধ্যয়ন কৰি পাইছোঁ। আৰু ঠিক বেক মাইগ্ৰেশ্যনো হয়। এতিয়া তেওঁলোকে এইফালে যাব। আকৌ ঠিক বেক মাইগ্ৰেশ্যনৰ সময়তো এপ্ৰিল মাহত এই পথাৰত জাকে জাকে যিটো আমি ৰামকং বুলি কওঁ, ৰাডি চেলডাক, চাকৰি চকোৱা বুলি কওঁ অসমীয়াত। তাৰপিছত আপোনাৰ এই যিবোৰ ধৃতৰাজ বুলি কয়, বাৰ হেডেড গোছ, সেইবিলাক আহে। আৰু এই পথাৰত তাৰমানে মহ চৰি থাকে, আৰু সেই মহত বিভিন্ন ধৰণৰ চৰাই পৰি থাকে। আমাৰ কাণকুৰিকা, শালিকা, সেইবিলাক পৰি থাকে। আৰু আপোনালোকে মাটিখিনি অকণমান দলনিৰ নিচিনা প্ৰত্যক্ষ কৰিছে। এই মাটিখিনিত তাৰমানে যিবোৰ ঘাঁহ গজে, বহুতে ভাবে বিদেশী চৰাইবোৰে, বিদেশী হাঁহবোৰে, গোছজাতীয় চৰাইবোৰে অকল মাছ খাবলৈ আহে। কিন্তু ঠিক তেনেকুৱা নহয়। আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন উদ্ভিদৰ কোমল অংশ, মানে বিশেষকৈ এই জলজ উদ্ভিদৰ কোমল অংশ, পুনি, কিছুমান এই দল ঘাঁহ বা কিছুমান ঘাঁহ, সেই জলজ ঘাঁহবোৰৰ আগ খাবলৈ আহে। আৰু ইয়াৰ মাটিত থকা সেই পোক পতংগ কীটবিলাক খাবলৈ আহে। আৰু বহুত মানে আলোচনাত আমি গম পাইছোঁ যে এইটো মাটিত তাৰমানে চক, যিটো ক্লৰিনৰ মাত্ৰা আছে বুলি কয়, সেইটো কাৰণেও বহুত চৰাই আহে বুলি কয়। ঠিক তেনেকৈ সেই চৰাইবোৰৰ ভিতৰত কিছু সময় আগতে আমি প্ৰত্যক্ষ কৰিলোঁ যে এজাক কৰচন পক্ষী উৰি গ'ল, কৰচন পক্ষী পৰি আছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো, এইখন পথাৰত শগুনৰ প্ৰায়কেইটা প্ৰজাতি পোৱা যায়। প্ৰায়কেইটা প্ৰজাতি বুলি ক'লে এতিয়া হিমালয়ান গ্ৰিফন, যিটো হিমালয় শগুন, তাৰপাছত হোৱাইট ৰাম ভালচাৰ, যিটো আমি পাতি শগুন বুলি কওঁ সাধাৰণতে, যেনেকৈ আমাৰ পাতি হাঁহ থাকে, চীনা হাঁহ থাকে, তেনেকৈ তাক পাতি শগুন বুলি কওঁ, জপৰা শগুন বুলি কওঁ। তাৰপাছতে স্লেণ্ডাৰ্ড বিল ভালচাৰ বুলি কয়। এই বিলটো তাৰমানে অকণ দীঘল, স্লেণ্ডাৰ বিল ভালচাৰ বুলি কয়, সেইটো এটা শগুন থাকে। আৰু কিছুমান শগুন ইয়াত থাকে, মানে এই পথাৰত প্ৰায় শগুন পৰি থাকেই বিভিন্ন সময়ত। গতিকে মই মোবাইলটোতে মই যিবিলাক চৰাই দেখিছোঁ সেইবিলাক মই ইয়াতে আপলোড কৰি গৈছোঁ। ইয়াতে eBird বুলি এটা প্লেটফৰ্ম আছে। এতিয়া কথা হ'ল, যিবোৰ ঠাইত তাৰমানে আমি সেই চৰাই নিৰীক্ষণ বা প্ৰকৃতি পৰ্যবেক্ষণটো আমি চোতালৰ পৰা আৰম্ভ কৰিব পাৰোঁ। তাৰমানে আমাৰ চোতালত ৰাতিপুৱা শুই উঠাৰ লগে লগে চৰাইবোৰ থাকে ধৰক। সেই কিছুমান চিটিজেন ছায়েন্স প্লেটফৰ্ম আজিকালি খুলি দিছে মানে চৰকাৰে বা বিভিন্ন কৰ্তৃপক্ষই। তাৰ ভিতৰত আপোনাৰ eBird আছে, মাৰ্লিন লেব আছে, iNaturalist আছে, বিভিন্ন ধৰণৰ কিছুমান বস্তু আছে তাৰমানে, য'ত আমি আপলোড কৰিব পাৰোঁ। বা ইণ্ডিয়া বায়'ডাইভাৰ্চিটি পৰ্টেল আছে, আপুনি দেখা বস্তুবোৰৰ ফটো আপুনি আপলোড কৰিব পাৰে, বা তাৰ তথ্য আপুনি কেইটা দেখিলে, মতা দেখিলে নে মাইকী দেখিলে, সংখ্যাত কিমান, সেইবোৰ আপুনি আপলোড কৰিব পাৰে। আপলোড কৰাৰ লগে লগে কি হয়, সেই গোটেই বিশ্বত মানে বিজ্ঞান মহলৰ মানুহখিনিয়ে গম পায়। আৰু এইটো চলাবলৈ হ'লে যে বিজ্ঞানৰ মানুহ হ'ব লাগিব সেইটো নহয়। এজন বৃদ্ধৰ পৰা আৰম্ভ কৰি এজন শিশু মানে চিটিজেন ছায়েন্সৰ প্লেটফৰ্মবিলাক চলাব পাৰে। আৰু যিয়ে চলায় তেওঁক চিটিজেন ছাইণ্টিষ্ট বুলি আজিকালি আখ্যা দিছে তাৰমানে। গতিকে ছাইণ্টিষ্ট হ'বলৈ হ'লে তাৰমানে যে বিজ্ঞানত বৰ ডাঙৰ গৱেষণা কৰিবলৈ সেয়াও নহয় তাৰমানে। এইটো লোকবিজ্ঞান বুলি কয়। লোকবিজ্ঞান মানে মানুহে যিবোৰ সহজে বুজি পায় সেয়া লোকবিজ্ঞান বা জনবিজ্ঞান, চিটিজেন ছায়েন্স। আৰু চিটিজেন ছায়েন্সক মানুহৰ মাজলৈ লৈ যোৱাত এইবিলাকৰ ভূমিকা বহুত বেছি তাৰমানে। এতিয়া এইখন পথাৰৰে গাত লাগি আছে আমাৰ সৰু ধাদুম গাঁও, বৰ ধাদুম গাঁও, এইফালে বেল গাঁও, এইফালে মেচাকি, গোটেইখিনি ঠাই লাগি আছে। গতিকে ইয়াৰ চাৰিওফালে যিসকল মানুহ আছে, সেই মানুহবিলাকৰ সংস্কৃতি, লোকাচাৰটো এই
পথাৰখনৰ অৰিহণা বহুত তাৰমানে। আৰু এই বিলত যিবিলাক মাছ কাছ পায় তাৰমানে বামি বটীয়া যিবোৰ আছে আৰু চেঙা চেঙেলী গৰৈ সেই গোটেইবোৰে মানে সেই মানুহখিনিৰ সৈতে এটা ধুনীয়া সম্পৰ্ক এটা জীয়াই ৰাখিছে। গতিকে ভাল লাগে, মই কৈ গৌৰৱ কৰোঁ যে আমি ধাদুম পথাৰৰ পাৰৰ সন্তান। এইখন পথাৰৰে পৰা পক্ষী নিৰীক্ষণ কৰি এতিয়া গোটেই পক্ষীৰ বিশ্বত চিনাকি হৈছে অপূৰ্ব সোণোৱাল, দীপুল সোণোৱালৰ নিচিনা পক্ষী নিৰীক্ষক। আমি যদি চিটিজেন ছায়েন্স প্লেটফৰ্মত ছাৰ্চ কৰোঁ তেওঁলোকৰ নামটো একেবাৰে শীৰ্ষত পোৱা যায়, ভাল লাগে আৰু। গতিকে ঠিক তেনেকৈ আমাৰ বন্ধুসকল আগবাঢ়ি আহক। ইয়াত কিন্তু কৈ আচৰিত লাগে যে আমি স্থানীয় মানুহে গম নাপাওঁ, কিন্তু বহুত দূৰৰ দূৰৰ পৰা মানুহ ইয়াত চৰাই চাবলৈ আহে। এবাৰ ইয়াত চাইনিজ পন হেৰন বুলি চৰাই এজনী আহিছিলে। সেইটো এটা এই আপোনাৰ কণা মচুৰিৰ নিচিনাই চৰাই। সেইটো চাবলৈ এক প্ৰকাৰে উৎসৱ লাগিল ইয়াত তাৰমানে। এই আমাৰ নেশ্যনেল হাইৱে আছাম ট্ৰাংক ৰোড লাগি আছে, তাত একেবাৰে দামী দামী তাৰমানে SUV গাড়ীৰ পৰা আৰম্ভ কৰি গাড়ী লাইন লাগিছিলে। গতিকে ইয়াত প্ৰায় উৎসৱ হৈ থাকে তাৰমানে চৰাই। যোৱা বছৰ এই কৰচন চৰাই যি দেও কৰচন বুলি কয়, এইটো ব্লেক নেক ক্ৰেইন, কমন ক্ৰেইন নহয়, সাধাৰণ কৰচনবিধ নহয়, সেইবিধ আহোঁতে ইয়াত ফেষ্টিভেল লাগি গৈছিলে। গতিকে ইয়াত প্ৰায় তেনেকৈ চৰাইবিলাকে তাৰমানে ধামাকা বোলে ক'বলৈ গ'লে সাধাৰণ ভাষাত ধামাকা পৰিৱেশৰ সৃষ্টি কৰে। গতিকে আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকলে যদি ইয়াৰ লগত জড়িত হয় তেন্তে দুই এপইচা ইয়াৰ পৰা অৰ্জনো কৰিব পাৰিব আৰু এই পথাৰখনৰ কৃতি যশস্যা একদম দেশ বিদেশত বিয়পি যাব। আৰু এটা বিশেষ কথা ক'বলৈ বিচাৰিছোঁ, মানে এইখন পথাৰত যিহেতু আমাৰো মাটি আছে আশে পাশে, আজিলৈকে মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই পথাৰখনত। চবেই মানে পৰম্পৰাগত কৃষি পদ্ধতিৰে এই পথাৰখনত এতিয়ালৈকে খেতি কৰি আহিছে, হাল মাৰিছে। আৰু এটা কথাটো হ'ল, আমি বিভিন্ন ঠাইত দেখোঁ চৰাই চিকাৰ কৰে মানুহে, বিভিন্ন ঠাইত দেখোঁ মানে কোনোবাই তাক বাধা দিব যাব লাগে, চিটিকা পাতি কিবা কৰে। তো ইয়াত কিন্তু তেনেকুৱা এটা পৰিৱেশ আজি কোপতি দেখা নাই, দেখা নাই কোনোৱে এতিয়ালৈকে মানে চৰাই চিকাৰ কৰা নাই বা তেনেকুৱা বিশেষ মানে অপকৰ্ম কৰা নাই। সেইবাবে মই স্থানীয় মানুহবিলাককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ এটা প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি আছে। আৰু এতিয়াও দেশ বিদেশৰ পৰা ঠাইখনত চৰাই পৰিয়ে থাকে। আৰু গম পাইছে ইতিমধ্যে প্ৰকৃতিপ্ৰেমী তথা যুৱ লেখক প্ৰকৃতি সম্পৰ্কে নিৰলভাৱে কাম কৰি আছে। সুমিত ভাইটিয়ে গোটেই কথাখিনি ক'লেই। গতিকে ইয়াৰ আমি স্থানীয় বাসিন্দা হিচাপে চাই থাকোঁ, কিন্তু আমি সাধাৰণ মানুহ যে বুজি নাপাওঁ তাৰমানে যে চৰাইখিনিনো কি চাবলৈ আহে। কিন্তু যেতিয়া ভালকৈ ভিতৰলৈ সোমাই দেখিলোঁ হয়, ইয়াত দেখি বিদেশী চৰাই আহে তাৰমানে, এইখিনি বিদেশৰ পৰাও আহে, চাইবেৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ পৰা আহে। গতিকে চীনৰ পৰাও আহিছে। এবাৰ ইয়াৰ চৰাই এজনী মৃতদেহ পোৱা গৈছিলে আৰু সেই চৰাইৰ ভৰিত চীনৰ টেগ এটা পোৱা গৈছিলে। সেই বস্তুটো বাতৰি প্ৰকাশ হৈছিলে। তেনেকুৱা গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সুমিতলৈ। বহুত ধন্যবাদ আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ। আপোনালোকে প্ৰায় ধলা শদিয়া দলং হোৱাৰে পৰা প্ৰায় আপোনালোকে এইটো বাটেৰে গৈয়ে থাকে শদিয়ালৈ। গতিকে এই পথাৰলৈ আহোঁতে ডাঙৰ পথাৰ গম পাব, এইখন ধাদুম পথাৰ। আপোনালোকে এবাৰ ৰৈয়ক, ইয়াৰ পৰিৱেশটো চাওক, ভাল লাগে। আৰু এটা কথা শেষত ক'বলগীয়া আছে, অকণমান যদিও কথাটো অকণমান মানে বেয়া লগা, কিন্তু মই সকলোকে কাতৰ অনুৰোধ জনাব খোজোঁ যে যেতিয়া আমাৰ কিছুমান ধৰ্মীয় অনুষ্ঠান হয়, যেনেকৈ ধৰক বলবম বা বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান হয়, কিছুমান স্বেচ্ছাসেৱী সংগঠনে বা কিছুমানে ব্যক্তিগত প্ৰচেষ্টাত আমি দেখোঁ যে এই পথাৰৰ কাষত সেই পথাৰচাৰীসকলক বিভিন্ন ধৰণৰ পানীয়, যেনে ধৰক চৰ্বত ইত্যাদি প্ৰদান কৰে বা যোগান ধৰে। খুব ভাল কথা, আমিও আদৰণি জনাওঁ মানৱীয় দৃষ্টিকোণেৰে। কিন্তু তাৰ পিছৰ কেইদিনমানলৈকে নহয়, সেই সময় ধৰি আমি দেখোঁ যে সেই পথাৰচাৰীসকলে যিসকলে সেই সমদল কৰি ধৰক ওলাই যায়, তেওঁলোকে সেই প্লাষ্টিকবোৰ এৰি দিয়ে আৰু এৰি দিয়াৰ লগে লগে সেই পথাৰলৈ মানে পৰি যায়। পথাৰত পৰাৰ পিছত কি হয়, খেতি কৰাৰ সময়ত ইয়াৰ স্থানীয় লোকে জীয়াতু ভুগিব লগা হয়। তেওঁলোকে সেইখিনি প্ৰথমে চাফা কৰিব লগা হয়। সেইখিনি যাতে নকৰে, আপোনালোকে সেইখিনিৰ প্ৰতি যদি গুৰুত্ব দিয়ে, আপোনালোকে বিশ্বাস কৰক এইখন পথাৰে কিন্তু তিনিচুকীয়া জিলাক বহুত আগলৈ নিব, এই ধাদুম পথাৰে। বহুত বহুত ধন্যবাদ, আন্তৰিক ধন্যবাদ।